150 মান দিলে ওলাই যাব 1.5 লাখ মান দিলে ওলাব হয় ওকে এখন মই আস্কিং ৰাখিছো 6 লাখ ডিসকাউন্ট কৰি পেলাই আহিব 5,80,000 টাকা ইনক্লুডিং ট্ৰান্সফাৰ ব্ৰেজা 2021 মডেল হয় VXI VXI প্লাস ওকে পুশ বুটাম টাচ স্ক্রিন ব্যাক ক্যামেরা এলয় সব পাই যাব ZXI প্লাস হৈ আছে কিন্তু আপোনাৰ ZXI প্লাস নহয় VXI প্লাস হয় গাড়ী খুব ধুনীয়া কন্ডিশনত আছে এখনৰ মই আস্কিং ৰাখিছো 6.5 লাখ তাৰ এখন আপোনাৰ মই আস্কিং ৰাখিছো 1 লাখ টকা 10,000 ডিসকাউন্ট হ'ব 90,000 টকা অনুৰোধ আহিব ইনক্লুডিং ট্ৰান্সফাৰ ইনশোর পলিউশন ট্যাক্স সকলো আপডেট পাব নমস্কাৰ মই ৰিপুণ সকলোকে অসম নগৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বৰ্তমান পৌৰ্ণিগুদাম নগাঁও ইমন কাৰ বজাৰ আৰু ইমন কাৰ বজাৰত বিভিন্ন ধৰণৰ ষ্টক আছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম ভাল ভাল গাড়ী আপডেট হৈছে ৰেডিগো আপডেট হৈছে এক্সপ্ৰেছো আপডেট হৈছে বেক্সেৰা আৰু গাড়ী আছে সকলোখিনি গাড়ী ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তে আমাৰ লগত এই দিলা সত্তাধিকাৰ আছে মাসুদ দা নমস্কাৰ ভালে আছে কোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো হৈছে নগাঁও পৌৰ্ণিগুদাম এই জেগাডোখৰ নাম আপোনাৰ প্ৰপাৰ পৌৰ্ণিগুদাম হয় তো যদি নগাঁৱৰ ফালৰ পৰা আহে বুজাই দবকা এইটো সাইডৰ পৰা আহে গুৱাহাটীৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ উৰিয়াগাঁও সাৰ্কুল পাৰ হৈ পেলাই পৌৰ্ণিগুদাম আহি পেলাই হাতৰ ৰাইট চাইডে পাব আৰু যদি আপাৰ গোলাঘাট শিৱসাগৰ যোৰহাট এফালৰ পৰা আহে তেজপুৰ হৈ আপোনাৰ কলিয়াবৰ তিনিআলি পাৰ হৈ পেলাই সামগুৰি পাৰ হ'ব হাতৰ লেফট সাইডে পাব ইমন কাৰ বজাৰ এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে ইয়াৰ পৰা গাড়ী ল'লে ফাইনেন্সত মোটামুটি কেইদিনত গাড়ী ওলাই যায় আমাৰ ইয়াৰ পৰা গাড়ী ল'লে ধৰক আপোনাৰ 3 দিনটো লাগিবই 3 দিন লাগিব ন 3 দিন লাগিবই ওকে আমি বেছি দেৰি নকৰা আমি গাড়ী ডিটেইলছ দিও তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি আৰম্ভ কৰো প্ৰথমে আমাক ক'ব 800 কাৰ এখন আপোনাৰ মই আস্কিং ৰাখিছো 1 লাখ টকা 10,000 ডিসকাউন্ট হ'ব 90,000 টকা অনুৰোধ আহিব ইনক্লুডিং ট্ৰান্সফাৰ ইনশোর পলিউশন ট্যাক্স সকলো আপডেট পাব ন নেক্সট ক'ব ৰেডিগো 2020 মডেল হয় 20 লাষ্টৰ এখনৰ মই আস্কিং ৰাখিছো 3 লাখ টকা 3 লাখ ইয়াৰ পৰা ডিসকাউন্ট হ'ব আপোনাৰ 20,000 280 ইনক্লুডিং ট্ৰান্সফাৰ হৈ যাব ন হয় নেক্সট ক'ব ৰেনল্ট ডাষ্টাৰ এখন আপোনাৰ 5 লাখ ৰাখিছো আস্কিং ডিসকাউন্ট কৰি আপোনাৰ 460 অন ৰোড ন ইনক্লুডিং ট্ৰান্সফাৰ ঠিক আছে নেক্সট ক'ব এক্সপ্ৰেছো এখন আপোনাৰ 2022 আছিলে হয় এখনৰ মই আস্কিং ৰাখিছো 4 লাখ টকা 4 লাখ হয় ইয়াতে ডিসকাউন্ট হ'ব 20,000 টকা 20,000 3,80,000 টকা অন ৰোড ইনক্লুডিং ট্ৰান্সফাৰ ঠিক আছে নেক্সট ক'ব আমাক এখন এটো কমাৰ্শিয়েল যোদ্ধা হয় 2021 ৰ এখনৰ মই আস্কিং ৰাখিছো 4,40,000 টকা ডিসকাউন্ট কৰি 4,20,000 টকা আহিব অন ৰোড ইনক্লুডিং ট্ৰান্সফাৰ ঠিক আছে তাৰপিছত নেক্সট ক'ব আমাক এখন ব্ৰেজা 2021 মডেল হয় VXI VXI প্লাস ওকে পুশ বুটাম টাচ স্ক্রিন ব্যাক ক্যামেরা এলয় সব পাই যাব ZXI প্লাস হৈ আছে কিন্তু আপোনাৰ ZXI প্লাস নহয় VXI প্লাস হয় গাড়ী খুব ধুনীয়া কন্ডিশনত আছে এখনৰ মই আস্কিং ৰাখিছো 6.5 লাখ ডিসকাউন্ট কৰি আহিব আপোনাৰ 6,20,000 টকা অন ৰোড ইনক্লুডিং ট্ৰান্সফাৰ নেক্সট ক'ব আমাক ইনোভা ক্ৰিষ্টা 2021 মডেল হয় ভি মডেল তো এইখনৰ মই আস্কিং ৰাখিছো 16,70,000 হয় 21 ওকে ভি মডেল হয় টপ মডেলটো ন এখনৰ মই আস্কিং ৰাখিছো 16,70,000 ডিসকাউন্ট কৰি আহিব 16,50 ইনক্লুডিং ট্ৰান্সফাৰ yes নেক্সট ক'ব আমাৰ ম্যাগনাইট 2023 ডিসেম্বৰ হয় এখনৰ মই আস্কিং ৰাখিছো আপোনাৰ 6 লাখ টকা 6 লাখ হয় 6 লাখ টকা মানে এটো কিমান দিলে ওলাব মাসুদ দা কি কয় 150 মান দিলে ওলাই যাব 1.5 লাখ মান দিলে ওলাব হয় ওকে এখনৰ মই আস্কিং ৰাখিছো 6 লাখ ডিসকাউন্ট কৰি পেলাই আহিব 5,80,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ নেক্সট ক'ব ড্ৰাইভাৰ ৰেনল্ট ড্ৰাইভাৰ 7 সিটাৰ হয় ধৰক আপোনাৰ কোনবাই ভাবি আছে যে এখন 7 সিটাৰ গাড়ী লাগে কম বাজেটৰ ভিতৰত
ৰেনল্ট টাইবাৰ 2021 মডেল, খুব ধুনীয়া গেটআপত আছে গাড়ী। তো এইখনৰ মই আস্কিং ৰাখিছো 5 লাখ টকা। ইয়াতে 40,000 ডিছকাউণ্ট, 40,000 টকা ডিছকাউণ্ট হ'ব, মানে 4,60,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ। আৰু আপোনাৰ মোৰ দুটা গাড়ী ৰেডি কৰিব দিছো, এটা ডিজায়াৰ 2024 হয় আৰু এটা বলেৰো ZLX পাৱাৰ প্লাছ। এই দুটা গাড়ী ৰেডি কৰিব দিছো। ৰেডি নহল কাৰণে মই ডিছপ্লে কৰিব নোৱাৰিলো। বিটখন বেছিলে? বিটটো গৈছে। তো এইটো কাৰণে আপোনাৰ এই দুটা গাড়ী আহিলে সোমাবই, হয়তো ধৰক কালি চাগে ৰেডি হৈ যাব। ঠিক আছে, ফোন কৰিলে হ'ল, গাড়ী ফোন কৰিলে পাই যাব এই দুটা গাড়ীও। এটা ডিজায়াৰ 2024 আৰু এটা বলেৰো ZLX পাৱাৰ প্লাছ 17 মডেল। ঠিক আছে, ভাইটি এনে হওক, একো নাই, এনে আহিব লাগিছিলে। এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে, স্ক্ৰীনৰ নাম্বাৰ আছে, আপোনাক কণ্টেক্ট কৰিব। ইয়াত যিহেতু লিমিটেড গাড়ী থাকে, সেইটো কাৰণে ভাল ভাল গাড়ী থাকে। আপোনাকে এবাৰ আহিব, ভিজিট কৰিব পুৰণি গুদাম ইমন কাৰ বজাৰ। ইয়াৰ আগতো ভিডিঅ' দিছিলো, যিসকলে মৰম দিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলো। আৰু আগন্তুক যাতে মোৰ ভিডিঅ' চাই এনেকৈ আপোনাকে ভাল ভাল গাড়ী ক্ৰয় কৰিব পাৰে তাৰে আশা কৰিলো। তেন্তে আহক, আপোনাকে ইমন কাৰ বজাৰ ভিজিট কৰক। নগাঁও পুৰণি গুদাম, ভাল ভাল গাড়ী আছে। কম বাজেটৰ হ'লে কম বাজেটৰ গাড়ীও আছে। আপোনাৰ যদি বাজেট ছেগমেণ্টৰ গাড়ী লাগে, বাজেট ছেগমেণ্টৰ গাড়ী পাব। সেইখিনিয়ে কৈছো, নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা, বাই বাই।